বন্ধুবান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। বন্ধুবান্ধৱীসকল আপোনালোকে বাৰু আজি 5 জুন তাৰিখ যিহেতু ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে, গতিকে আপোনালোকে এই চাৰ্টিফিকেটটো ডাউনলোড কৰিলে নে? এক পেৰ মা কি নাম পে এই আপোনালোকে এই ৱেবছাইটত আপোনালোকৰ চাৰ্টিফিকেটখিনি ডাউনলোড কৰিলে। যদি আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰা নাই, এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে শেষলৈকে চাই থাকক, আপোনালোকে গম পাব কেনেকৈ চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগে। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে কি কৰিব লাগিব, গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব লাগিব। গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে গুগলত টাইপ কৰিব লাগিব ইকো ক্লাব বুলি টাইপ কৰিব লাগিব। তাৰপাছত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰাৰ পাছত পোনপ্ৰথমে আহি থকা ৱেবছাইটত আপোনালোকে কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰিছে তলতে আপোনালোকে এটা অপশ্যন আছে জইন দ্য মুভমেণ্ট এক পেৰ মা কি নাম 2.0 পাৰ্টিচিপেট ফ্ৰম। এই তলতে আপোনালোকে চাব পাৰিব, ইয়াত ষ্টুডেণ্ট নেম লিখিব, তাৰপিছত ইয়াত মাদাৰ্ছ নেম লিখিব, ইয়াত ফাদাৰ্ছ নেম লিখিব, ক্লাছ লিখিব, এজ লিখিব, তলত জেণ্ডাৰ লিখিব, আপোনালোকৰ স্কুলৰ ডাইচ কোডটো লিখিব আৰু ইয়াত আপলোড ইমেজ কৰিব, অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীজনে গছ পুলি ৰুই থকা এটা ফটো ইয়াত আপোনালোকে আপলোড কৰিব। আপলোড কৰাৰ পাছত ডিছক্লেমাৰটো আপোনালোকে টিক কৰিব। টিক কৰাৰ পাছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰিছে ইয়াতে ডাউনলোড এজ ইমেজ, ডাউনলোড PDF বুলি আছে। ইয়াত আপোনালোকে যিকোনো এটা ক্লিক কৰিলে আপোনালোকৰ এই চাৰ্টিফিকেটটো আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু চাৰ্টিফিকেটটো এনেকৈ আপোনালোকৰ আহি যাব। গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। জয় অসম, বন্দে মাতৰম।